নমস্কাৰ, মই আৰম্ভ কৰিবলৈ লৈছোঁ লাইফ অফ এ ড্ৰাইভাৰ কেবিনৰ ইপাৰে। নাইট ছুপাৰ চলোৱাটো মোৰ এক স্বপ্ন আছিল। গাড়ীৰ ড্ৰাইভাৰ হ'বলৈ হেণ্ডিমেন কৰিব লাগিব। তন্নতন্নকৈ গাড়ীৰ কাম জানিব লাগিব। লাহে লাহে ড্ৰাইভাৰে ষ্টেৰিং এৰি দি হেণ্ডিমেনক ড্ৰাইভাৰ বনায়। কিন্তু মই হেণ্ডিমেন কৰা নাই, চিধাই ড্ৰাইভাৰ। গাড়ীৰ কামৰ বিষয়ে মই একেবাৰে অজ্ঞ আছিলোঁ। এয়াৰবাছৰ মালিক মুকুদাই মাজে মাজে কৈছিল, জানো পাই কেনেকৈ ড্ৰাইভাৰ হ'লি? না গাড়ীৰ কাম জান, না গাড়ীৰ পাৰ্ট চিনি পাওঁ। আচৰিত দেই। ক'তো গাড়ী নলগাই তেল কম খুৱাই মই চলাই থাকিব পাৰোঁ। মুকুদাক দেখিলে মোৰ জিও উৰি যায়। কিবা সুধি দিয়ে ঠিক নাই। ঐ, তোৰ গাড়ীত মবিল চেক কৰনে? ঠিকে আছেনে মবিল? কি কম নকমকৈ ক'লোঁ, ঠিকে আছে। কেনেকৈ জানিলি ঠিকে আছে বুলি? হল ঠেকত পৰিলোঁ। মই নাজানিছিলোঁ গাড়ীত যে মবিল চেক কৰিব লাগে। ভিতৰৰ পৰা কঁপনি উঠি আহিল। টেম্পাৰেচাৰ মিটাৰত হিট দেখুওৱা নাই। কমি গ'লে হিট হ'ব নহয়। কি? হে ভগৱান, কোনে তোক ড্ৰাইভাৰ বনালে ঐ? আৰে ইঞ্জিনত যে এডাল গেজ আছে দেখা নাই। মোৰ চকু মেল খাই গ'ল। খোল বনেট। ইঞ্জিনৰ ওপৰৰ কভাৰখন দাঙি দিলোঁ। ৰিং এটাত আঙুলি ভৰাই গেজ এডাল টানি উলিয়ালে। এইডালত চাই মবিল। এই যে দাগ দেখিছ, ইয়াতকৈ কম হ'লে আধা লিটাৰ মবিল খাব। পাছৰ দাগটো পাৰ হ'লে 1 লিটাৰ খাব। আজিৰ পৰা ইঞ্জিন ষ্টাৰ্ট দিয়াৰ আগতে এবাৰ চাই ল'বি। সেইদিনা ডাঙৰ এক অভিজ্ঞতা হৈছিল। বহুত শিকিলোঁ দাদাৰ পৰা। সৰু সৰু কথা, কিন্তু ইয়াৰ মাজতে এখন গাড়ীৰ আয়ুস নিৰ্ভৰ কৰে। মাজতে কেইমাহমানৰ বাবে কুইন বাছ চলাইছিলোঁ। গুৱাহাটী ঢলা লাইন, JCBL বডি। মই নাইট ছুপাৰৰ ড্ৰাইভাৰ হিচাপে তেতিয়া তেনেই নতুন। মই চলোৱা জন বাছখন বহিছিল কেইদিনমানৰ বাবে। ময়ো নতুন নাইট ছুপাৰৰ দুনিয়াত। আবেলি ASTC লৈ আহি গম পালোঁ যে আজি বাছ নাযায়, কাম আছে, কেইদিনমান লাগিব। বিমুখ হৈ মই ঘৰ আহিবলৈ লওঁতে কুইন বাছৰ ড্ৰাইভাৰ বাবুৱে মাতিলে, ঐ ৰূপদা, আজি লাইনত নগ'ল নেকি? বাছ বহিলে, নগ'লোঁ। শুনক না, মোৰ লগৰ ড্ৰাইভাৰ বলা যে আজি জেং হৈ গ'ল। দুমাৰমান দি নমাই দিলোঁ। মাল খাই উৎপাত কৰি আছে। বলাদায়ো মাল খায় নেকি? আৰে পিপা, যিমান দিব সিমান খায়। দেখিলে নালাগে তেনেকুৱা। দিনটো হোৱা নাই, বলাকো নমাই দিলোঁ। বহুত টেনশ্যন হৈছে। ৰাতিটো অকলে কেনেকৈ চলাম? ব'লক নহ'লে আপোনাৰ গাড়ী নোলোৱাকৈ মোৰ লগত চলাই দিব। হিচাপ একেবাৰে আগত কৰিম, যি ওলাব সমানে ভাগ কৰিম। সেই পইচাৰ কথা নাহে। কেইটাত যাব? আজি ময়ো হোৱা নাই, জনত ছেকেণ্ড টাইম চলাওঁ। শুবলৈ পালোহেঁতেন। 8:30 মানত ওলাম। মই চলাই দিম যিমান পাৰোঁ, আপুনি শুই ল'ব। সময় চালোঁ 5 বজাই নাই। বহুত সময় আছে। আহি আছোঁ বুলি কৈ মই ওলাই আহি সঞ্জয় ভাই গেৰেজত পালোহি। মতিলাল, অনিল ভাই, মনোজ দা, এনেকৈ বহুত পুৰণা লগবোৰ পালোঁ। চাহ খাই আড্ডা মাৰি 8 মান বজাত ওলাই আহিলোঁ কুইনলৈ। ASTCৰ আগত বাছখন লাগি আছে। মানুহ ফুল। দূৰৰ পৰাই বাবুক দেখি গম পালোঁ যে বাবুৱে সকলোৰে মাজত মোক বিচাৰি আছে। মই জানো টোপনি কি বস্তু, ময়ো পাইছোঁ টোপনিৰ যন্ত্ৰণা। ওচৰ চাপি যোৱাৰ লগে লগে বাবুৰ গম্ভীৰ মুখখনত হাঁহি বিৰিঙি উঠিল। ক'ত আছিলি? ইমান বিচাৰিলোঁ। ওচৰতে আছিলোঁ। মানুহ ফুলনে? কেবিনো ফুল। বাহ। যাত্ৰী মিলাই হেণ্ডিমেনে যাবলৈ ইংগিত দিলে। নিলেন হিনো ইঞ্জিন। ড্ৰাইভাৰৰ ছিটৰ পাছফালৰ পৰা অহা দীঘল গিয়াৰ লিভাৰ। 80 মান স্পীড পালেই চাইলেন্সৰ পাইপেৰে ফটা ফটা এক শব্দ ওলায়। এই শব্দটোৱে সকলোকে প্ৰেমত পেলাই দিয়ে। আমিও এই শব্দটো শুনিবলৈ ৰৈ থাকোঁ। যেতিয়াই চলাই থাকোঁতেই এই শব্দটো ওলাই, ইয়াৰ অৰ্থ গাড়ী একেবাৰে সঠিক স্পীডত গৈ আছে। আখি। তিনিচুকীয়া এৰি বাছে গতি কৰিলে। অলপ দূৰ আহি মই ওপৰৰ ড্ৰাইভাৰৰ শোৱা ছিটত উঠিলোঁ। ঐ ভাইটি, চিনি নোপোৱা হেণ্ডিমেনটোক মাতিলোঁ। অঁ দাদা, মোক ভাত খাবলৈ নামাতিবি। বাবুৰ টোপনি য'তেই ধৰিব মাতি দিবি। বাছে নিজৰ ছন্দত দৌৰিছে, লগতে মন পৰা সেই শব্দটো, ফেট ফেট ফেট। ইঞ্জিনৰ ডাঙৰ শব্দ, কিন্তু মিঠা। সোনকালে মই সপোনৰ ৰাজ্যত সোমাই পৰিলোঁ। দাদা, অ' দাদা। মই সাৰ পাই গ'লোঁ কাৰোবাৰ মাতত। হেণ্ডিমেনে মাতি আছে। ঘূৰি চালোঁ। বাবুদাৰ টোপনি ধৰিছে। গাড়ী যেনি তেনি গৈছে। একে জাপে আহি তল পালোহি। বাহিৰলৈ চাই উমান ল'লোঁ। ক'ত পালোহি? দেৰগাঁও পাৰ হৈছে।
লাহেকৈ বাছ ৰাস্তাৰ কাষত ৰখাই দিলে। মই নামি গৈ মুখ হাত ধুই সতেজ হৈ ল'লোঁ। বাবু ওপৰত উঠিল। মই ড্ৰাইভাৰৰ ছিটত বহিলোঁ। মিটাৰবোৰৰ ওপৰেদি চকুটো পাৰ হৈ গ'ল। মজা, সকলো ঠিকে আছে, যাব দিয়ক। গাড়ী চলিল। জন বাছৰো হিনো ইঞ্জিন যদিও টাৰ অফ থকাৰ বাবে এনেকুৱা ফটা আৱাজটো নোলায়। লাহে লাহে বাছে নিজৰ ছন্দ ল'লে। দবাই যাব, তেল যিমান খালেও চিন্তা নাই। এনেকুৱা পাৰ্মিশ্যন পালে মন ভৰি যায়। এক্সিলেটাৰৰ ওপৰত উঠি দিলোঁ। ফটা ফটা শব্দ ওলাই আকৌ নোহোৱা হৈ গ'ল। সেই ফটা শব্দ ওলোৱা স্পীড পাৰ হৈ গ'লে ফটা শব্দটো আকৌ নোহোৱা হৈ যায়। এতিয়া বাছ 100 মাইল স্পীডত দৌৰিছে। হেণ্ডিমেনে দেখাই দিয়া জখলাবন্ধা ব্ৰহ্মপুত্ৰ হোটেলত বাছ লগাই দিলোঁ। ভিতৰৰ লাইট জ্বলাই দিলোঁ। ঠিক 4 বাজি গৈছে। বাহিৰা কামবোৰ কৰি আহি এখন টেবুলত বহিলোঁ। হেণ্ডিমেন আহি মোৰ লগত বহিল। মলাই এবাতি আৰু এগিলাচ দাঁত গাখীৰ আনি মোৰ আগত দিলেহি। খাই ভাল লাগিল। দেৰি নকৰি আহি বাছ ষ্টাৰ্ট দিলোঁ। আকৌ বাছে নিজৰ গতি ল'লে। 7 মান বজাত গুৱাহাটী পালোঁ। সেই সময়ত বাছবোৰ পল্টন বজাৰৰ পৰা চলিছিল। মানুহ নমাই আমি ৰাজগড় ৰোডলৈ আহিলোঁ। ইয়াতে মালিকৰ নিজা গেৰেজ আছে। বাছ নিজৰ ঠাইত লগাই মই শুই দিলোঁ। এনেদৰে বাবুৰ লগত মোৰ 3 টিপ চলিল। গুৱাহাটী লাইনত এটাই ভাল, গাড়ী অকল দবাব লাগে। ইটানগৰ লাইনৰ নিচিনাকৈ তেল বচাব নালাগে। 4 নম্বৰ ট্ৰিপৰ দিনা বাবুৱে ক'লে, এক ট্ৰিপ অকলে মাৰিব পাৰিবি? কিয়? নামিব নেকি? ছোৱালীৰ গাটো বেয়া, আজি মই নাযাওঁ। হিচাপ আপোনাক বুজাই দিম। অকলে যাওক, পিছৰ ট্ৰিপত মই উঠিম। হ'ব। মই অকলে আহিলোঁ গুৱাহাটীলৈ। বাছৰ হিচাপ কেতিয়াও দি পোৱা নাছিলোঁ। বাবুৱে বুজাই দিলে। ধুনীয়াকৈ আহি গুৱাহাটী পাই মালিকৰ গেৰেজত বাছ লগাই দিলোঁ। বাহিৰত অলপ গৰম হোৱাৰ বাবেই মই মালিকৰ অফিচত থকা সোফাখনত শুই দিলোঁ। ওপৰত ফেন চলাই। ধাপ ধূপ কিছুমান মাৰপিট শব্দত মই সাৰ পাই গ'লোঁ। মই শুই থকা ৰুমটোৰ কাষত মালিকৰ কেবিন। তাৰ ভিতৰৰ পৰা শব্দবোৰ ভাহি আহিছে, লগতে লেতেৰা লেতেৰা কিছুমান গালি। কিছু সময়ৰ পাছত আলিদা আৰু তেওঁৰ কণ্ডাক্টৰ কেবিনৰ পৰা ওলাই আহিল। আলিদাই মোক দেখি একো প্ৰতিক্ৰিয়া নেদেখাই ওলাই গ'ল। কুইনৰ বেলেগ এখন বাছ আলিদাই চলায়, পুৰণা ড্ৰাইভাৰ। মালিক অকলে আছে বুলি জানি মই কেবিনলৈ সোমাই গ'লোঁ। মোলৈ চালে, ময়ো চালোঁ। লাহেকৈ হিচাপৰ লগত শ্লিপবোৰ তেওঁলৈ আগবঢ়াই দিলোঁ। জীৱনৰ প্ৰথম হিচাপ। বুকুখনত এক কঁপনি উঠি আহিছিল। ভালদৰে হিচাপ চালে। লাহেকৈ ক'লে, তোমাৰ ঘৰ ক'ত? তিনিচুকীয়াত। আগতে কি গাড়ী চলাইছিলা? জন, ইটানগৰ লাইনত। হিচাপ তুমিয়ে দিবা আজিৰ পৰা। গাড়ীৰ কিবা কাম আছে নেকি? সঁচা ক'বলৈ হ'লে সেই সময়ত মই গাড়ীৰ একো কামেই নাজানিছিলোঁ। কিছু সময় ভাবি ক'লোঁ, ছাইডৰ লুকিং গ্লাছখন একেবাৰে সৰু, ডাঙৰ এখন লাগে। হেডলাইট অকল 2টা জ্বলে, বাকী 4টা লগাব লাগিব। কেবিনৰ ভিতৰৰ ডিম লাইট নাই, ভিতৰত অকল 2টা লাইটে জ্বলে। ভিতৰৰ বহুত লাইট ফিউজে হৈ আছে। বেক লাইট এটাও নজ্বলে। ব্ৰেক একেবাৰে কম ধৰে। অলপ সময় মোলৈ চাই থাকিল। কাৰোবাক মাতিলে। মিস্ত্ৰী এজন সোমাই আহিল। 89ত যিমান কাম আছে কৰি দে, ব্ৰেক কম ধৰে, চাই ল'বি। ড্ৰাম অনা আছে, বেছি খাইছে যদি বদলি কৰি দিবি। হ'ব দাদা। মিস্ত্ৰীজন ওলাই আহিল। তুমি এটা কাম কৰিবা, আহি গৰমখনত বাহিৰত হোৱাতকৈ আমাৰ অফিচতে শুবা। তিনিচুকীয়াত অলপ ঠাণ্ডা কৰিবা। হ'ব বুলি কৈ মই বাহিৰলৈ ওলাই আহিলোঁ। 3 মান বজাত আহি উলুবাৰীৰ ভলক পইণ্টত ওপৰ তল ভৰ্তি কৰি মাল ভৰাই ল'লোঁ। এইবোৰ মালিকৰ হিচাপৰ মাল। এনেদৰে 2 ট্ৰিপ মই অকলে অকলে চলালোঁ। ইমান মাল উঠাই চলাই মোৰ বাছত হাত একেবাৰে ফ্ৰী হৈ পৰিল। অকলে চলাই আছোঁ বুলি জানি মালিকে 3 নম্বৰ ট্ৰিপত এজন ডেকা ল'ৰা বিহাৰী ড্ৰাইভাৰ মোৰ লগত দিলে। বাবু আৰু ঘূৰি নাহিল। নতুন ড্ৰাইভাৰজনে গাড়ী বৰ ধুনীয়াকৈ চলায়। লাহে লাহে তেওঁৰ লগত মোৰ বন্ধুত্ব বাঢ়ি আহিল। তেওঁৰ নাম প্ৰদীপ।